এইকেইটা দিনত ফেচবুকত মই এটা বস্তু পুৰা ভাইৰেল দ্ৰুতগতিত পুৰা ভাইৰেল হৈ আছে দেখি আছোঁ মই ভাবিছোঁ মই যিহেতু দেখিছোঁ মোৰ চেনেলৰ যোগেদি আপোনালোককো দেখাই দিওঁ এই মোৰ যে চাইডত লাগি আছে এই বৃদ্ধ ককাজনলৈ মন কৰকচোন তেখেতৰ এনেকুৱা এটা প্ৰতিভা আছে আপোনালোকে শুনিলে পুৰা আচৰিত হৈ যাব কাৰণ কিয়নো ইমান বৃদ্ধয়ে ৭২ হয়তো এতিয়া অনুমানিক তেখেতৰ বয়স ৭০ মান হৈছে ইমান বয়সতো তেখেতে ইমান সুন্দৰকৈ ইমান সুন্দৰ কণ্ঠৰে আৰু তেখেতৰ যি ভক্তিমূলক শাস্ত্ৰৰ সুৰেৰে একদম গোটেই অসমবাসীকে মোহিত কৰি পেলাইছে কোৱাৰ কোনো ভাষা নাই সকলোৱে যিহেতু একদিন ফেচবুকত ইনষ্টাগ্ৰামত আৰু ইউটিউবত দেখি আছে আৰু মোৰ তেওঁক মই মোৰ ফালৰ পৰা অশেষ দীৰ্ঘায়ু কামনা কৰিছোঁ কাৰণ কিয়নো ইমান বয়সতো তেখেতে ইমান সুন্দৰকৈ আমাৰ অসমখনৰ কাৰণে বহুত কিবা কিবি কৰিছে বুলি ক'ব লাগিব কাৰণ কিয়নো ইমান ধুনীয়া কণ্ঠৰ আমাক উপহাৰ দিছে তেখেতে শাস্ত্ৰৰ যোগেদি আৰু খুব সুন্দৰ লাগিছে আৰু মোৰ কথাটো হ'ল মই ভিডিঅ' বনোৱা এটাই উদ্দেশ্য এই যে দেখিছে কাষত লাগি থকা বৃদ্ধ ককাজনলৈ তেখেতক মই দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্থ থাকক ভালে থাকক আৰু মই যদি মোৰ ভিডিঅ'টো যদি কোনোবাই চাই আছে তেওঁলোকৰ আত্মীয় কুটুমে বা অন্য কোনো লোকে যদি চাই আছে যদি তেখেতক মানে চিনি পায় মোক কণ্টেক্ট কৰিব নাপাহৰিব মোক ইয়াতে ইউটিউবতে কমেণ্ট কৰিব মই তেখেতক নিশ্চয় লগ কৰিম আৰু তেখেতৰ পৰা মই জানিব বিচাৰিম ইমান ধুনীয়া কণ্ঠ কেনেকৈ হ'ব পাৰে মই সুধিবলৈকে কেইটামান কুৱেশ্যন আছে আৰু খুব ভাল লাগিলে বহুতেই ভাল লাগিছে মোৰ যদি ভিডিঅ'টো আপোনালোকে চাই আছে যদি তেখেতৰ যদি এই ভইচটো শুনক মই এই চাইডত লগাই দিছোঁ আপুনি যদি আপোনালোকে যদি শুনা নাই মোৰ এই ভিডিঅ'টো শুনক আৰু যদি মানে তেখেতক যদি মনে প্ৰাণে যদি মানে মনৰ পৰা যদি কিবা এটা ভাল লাগিছে আপোনালোকে মোৰ ভিডিঅ'টো পুৰা শ্বেয়াৰ কৰি দিয়ক যাতে যোন লোকে দেখা নাই দেখিব এই ভিডিঅ'টো চাই পুৰা শ্বেয়াৰ কৰক আৰু আপোনালোকক অশেষ ধন্যবাদ অতঃপৰে মোৰ ভিডিঅ'টো চাই আছে আৰু যদি কোনোবা আছে সদাশয় ব্যক্তি মোক যোগাযোগ কৰক তেখেতক মই লগ কৰিম মোৰ পাৰ্চনেল পৰা মোৰ বহুত ভাল লাগিছে তেখেতক আৰু তেখেতক মই প্ৰণাম কৰিছোঁ তেখেতৰ ইমান সুন্দৰ কণ্ঠ বহুত দিন জীয়াই থাকক তেখেতক মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেইখিনি আৰু